নমস্কাৰ এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ভাস্বতী দেৱীয়ে বংগোপসাগৰৰ উত্তৰ দিশৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰা ঘূৰ্ণীবতাহৰ প্ৰভাৱত ৰাজ্যখনৰ ঠায়ে ঠায়ে হোৱা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত কালিৰ পৰা জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে ৰাজ্যত আজি ধাৰাসাৰ ধুমুহা বৰষুণৰ ফলত 3জন লোকে প্ৰাণ হেৰুওৱাৰ উপৰিও 12গৰাকী শিক্ষাৰ্থীসহ 17জন লোক আহত হৈছে মৰিগাঁও জিলাৰ ধূপগুৰিত এজন ছাত্ৰৰ গাত গছ বাগৰি পৰাৰ ফলত ছাত্ৰজন মৃত্যুমুখত পৰে আনহাতে গেৰুকামুখত NHPC প্ৰকল্পৰ কৰ্মী এগৰাকীৰ ভূমিস্খলনৰ ফলত মৃত্যু হৈছে ৰেমন নামৰ ঘূৰ্ণীবতাহৰ প্ৰভাৱত ৰাজ্যৰ বিভিন্ন ঠাইত ধাৰাসাৰ বৰষুণ হৈ আছে আৰু কেইবাখনো জিলাত সতৰ্কতা জাৰি কৰা হৈছে চৰকাৰী সংস্থাসমূহে বঙাইগাঁও দৰং ধুবুৰী হুজাই কামৰূপ কোকৰাঝাৰ মৰিগাঁও নগাঁও শোণিতপুৰ দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ লগতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড অৰ্থাৎ APDCLৰ সা সম্পত্তিসমূহৰ ধুমুহাৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়ন কৰি আছে ডিব্ৰুগড় জিলাত ঘূৰ্ণীবতাহৰ প্ৰভাৱত ধাৰাসাৰ বৰষুণ অব্যাহত আছে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি ৰাজচক্ৰৰ ঠাই বিশেষে আকস্মিক বানৰ সৃষ্টি হোৱা দেখা গৈছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী ভালেমান ঠাইত বৃদ্ধি পাইছে চিৰাং গোৱালপাৰা বাক্সা ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ জিলাত ৰেড এলাৰ্ট জাৰি কৰাৰ বিপৰীতে ধুবুৰী দক্ষিণ শালমৰা বঙাইগাঁও বজালি তামুলপুৰ বৰপেটা নলবাৰী মৰিগাঁও নগাঁও হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে নগাঁও জিলাৰ বিভিন্ন স্থানত ধুমুহাই বিস্তৰ ক্ষতি কৰা বুলি জানিব পৰা গৈছে জিলাখনৰ কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত অঞ্চলসমূহৰ ঠায়ে ঠায়ে পথৰ কাষত গছ উভলি পৰাৰ লগতে প্ৰকাণ্ড গছৰ ডাল ভাঙি পৰাৰ ফলত পথসমূহেৰে যাতায়াত ব্যাহত হৈছে মহকুমা প্ৰশাসনে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছে জিলাখনত 55টা বাসগৃহ ধুমুহাৰ ফলত ভাঙি পৰা বুলি জানিব পৰা গৈছে ইপিনে নগাঁও ৰেল ষ্টেচনত আজি পুৱা গছ বাগৰি পৰাৰ ফলত এজন লোক গুৰুতৰভাৱে আহত হয় জিলাখনত ৰেড এলাৰ্ট জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্তই জনসাধাৰণক যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে সাজু থাকিবলৈ আহ্বান জনাইছে শিক্ষানুষ্ঠানসমূহত আজি বন্ধ ৰখাৰ লগতে পৰিস্থিতি একেই থাকিলে কাইলৈ বন্ধ ৰখা হ'ব বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে মৰিগাঁও জিলাতো জিলাখনৰ আয়ুক্তৰ নিৰ্দেশ মৰ্মে আজি শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখা হয় আজি শৈক্ষিক ক্ষতি অন্য এদিন পূৰণ কৰা হ'ব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে মাজুলীত ধাৰাসাৰ বৰষুণ আৰু ঘূৰ্ণীবতাহৰ বাবে জিলা প্ৰশাসনে কাইলৈ জিলাখনৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে আনহাতে যোৰহাট মাজুলী সংযোগী ফেৰী সেৱাও অনিৰ্দিষ্টকালৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে গোলাঘাট জিলাতো ধুমুহা বৰষুণৰ ফলত ক্ষয় ক্ষতি হোৱা বুলি জানিব পৰা গৈছে নুমলীগড়ত প্ৰচণ্ড ঘূৰ্ণীবতাহৰ ফলত 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কেইবাখনো বাহনৰ বিস্তৰ ক্ষতি হৈছে ডিমা হাছাও জিলাৰ হাফলঙত ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু বানে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিছে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলাখনৰ সকলো শিক্ষানুষ্ঠান কাইলৈ পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ দিছে তদুপৰি জনসাধাৰণক অত্যন্ত প্ৰয়োজন নহলে ঘৰতে থকাৰ লগতে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে ইয়াৰ লগতে লোক নিৰ্মাণ কৃষি APDCL জলসিঞ্চন ভূমি সংৰক্ষণ পশুপালন আৰু পশু চিকিৎসা বিভাগকে ধৰি সংশ্লিষ্ট বিভাগসমূহলৈ উচ্চ সতৰ্কতা জাৰি কৰা হৈছে ইপিনে জাতিংগা হাৰাংগাজাও সংযোগী পথেৰে 1 জুন পৰ্যন্ত গধুৰ বাণিজ্যিক বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে জিলাখনত ভূমিস্খলনৰ ফলত ভালে সংখ্যক বাসগৃহৰ ক্ষতি হৈছে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে সম্প্ৰতি উৰিষ্যাত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ধুমুহা বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত আজি ৰাজ্যখনৰ মুখ্য সচিবৰ লগত ফোনযোগে বাৰ্তালাপ কৰে তেওঁ মুখ্য সচিবগৰাকীৰ পৰা পৰিস্থিতিৰ বুজ লৈ সাহায্য পুনৰ সংস্থাপন আৰু সতৰ্কতামূলক ব্যৱস্থাসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে ডঃ শৰ্মাই লগতে ধুমুহা বৰষুণ আৰু ভূমিস্খলনৰ ফলত 3জন লোকৰ প্ৰাণহানিৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে তেওঁ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰয়োজনীয় সকলো সাহায্য আৰু আহতসকলক সময়মতে চিকিৎসা প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কিছু সময় পাছতে ৰাজ্যৰ মুখ্য সচিবে আৰক্ষী সঞ্চালক প্ৰধানৰ উপস্থিতিত জিলাসমূহৰ আয়ুক্ত আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়ববীয়াৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে সমগ্ৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰিব আজীৱন কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দি যোৱা পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰয়াত বীৰবল ৰাভাৰ গোৱালপাৰাস্থিত বাসভৱনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি উপস্থিত হয় আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল